সব ফ্ৰেণ্ডসকল এজন আমাক কমেণ্ট কৰিছে যে নতুন ঘৰৰ বাবে আবেদন কৰিছোঁ সেই ঘৰটো আপোনালোকে সেইটো একচেপ্ট হৈছে নে নাই আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব। সব ফ্ৰেণ্ডসকল ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ দেখাই দি আছোঁ আৰু মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি থাকিব। সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব ফ্ৰেণ্ডসকল আপোনালোকে এইটো ইয়াত দেখিলৈ পাইছে সাইনিং, এই সাইনিং অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া সাইনিং অপশ্যনত ক্লিক কৰি দিব, যেতিয়া আপোনালোকৰ আইডিটো ক্ৰেডিট কৰা আছে তেনেহ'লে আপোনালোকে ইয়াত দেখিলে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইণ্টাৰ পাছৱাৰ্ড তাৰপিছত সিকিউৰিটি কোডটো দি ইয়াত লগইন অপশ্যনত ক্লিক কৰি আপোনালোকে লগইন কৰি ল'ব। সব ফ্ৰেণ্ডসকল আৰু আপোনালোকে নতুন কেনেকৈ এই ঘৰৰ বাবে আবেদন কৰিব সম্পূৰ্ণ চাই থাকক। মই সকলোকেইটা ডিটেইলছ আপোনালোকক বুজাই দি আছোঁ। সব ফ্ৰেণ্ডসকল যিসকলৰ আইডি ক্ৰেডিট কৰা নাই সেইসকলৰ নতুনকৈ আইডি ক্ৰেডিট কেনেকৈ কৰিব ইয়াত দেখিলে আপোনালোকে ক্লিক হিয়াৰ টু সাইনিং আপ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যেতিয়া অপশ্যনত ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিলৈ পাব। সব ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখিলৈ আপোনাৰ নামটো ইয়াত আপোনালোকে দি দিব। তাৰপিছত ইয়াত দেখিলৈ আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ এড্ৰেছটো দি দিব। তাৰপিছত লোকেচিটি আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। সব ফ্ৰেণ্ডসকল মই মোৰ ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ পিন নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত দেখিলৈ পাইছে ইয়াত আপোনালোকৰ ফোন নাম্বাৰ, সেই ফোন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত দিয়া লৈছে সিকিউৰিটি কোড, এই সিকিউৰিটি কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে ইয়াত লৈছে জেণ্ডাৰ, মেল না ফিমেল আপোনালোকে সেইটো দি দিব। মেল হ'লে মেল দি দিব, তাৰপিছত ফিমেল হ'লে ফিমেল দি দিব। সব ফ্ৰেণ্ডসকল তাৰপিছত দিয়া লৈছে সাব লোকেলিটি, এইটো আপোনালোকে টাইপ কৰি দিব। তাৰপিছত দিয়া লৈছে কাউণ্ট্ৰিটো অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। সব ফ্ৰেণ্ডসকল মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আছোঁ। আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত দেখি লৈছে আপোনালোকৰ মোবাইল নাম্বাৰটো বাধ্যতামূলক হয়। আপোনালোকে এই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে ইমেইল এড্ৰেছ, এই ইমেইল এড্ৰেছটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে সাবমিট, এই সাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া সাবমিট অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ আইডিটো ক্ৰেডিট হৈ যাব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে এই আইডিটো কেনেকৈ লগইন কৰিব। সব ফ্ৰেণ্ডসকল আপোনালোকৰ মই ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত এইটো লৈছে কেপচা কোড, আপোনালোকৰ যেটো পাছৱাৰ্ড আছিলে সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত হৈছে সিকিউৰিটি কোড, এই সিকিউৰিটি কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ সিকিউৰিটি কোডটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিছে লগইন, এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিলৈ পাইছে মোৰ আইডিটো লগইন হৈ গৈছে। সব ফ্ৰেণ্ডসকল আপোনালোকৰ আইডিটো আপোনালোকে এনেকৈ লগইন কৰি ল'ব। আৰু আপোনালোকে যিসকলে আপোনালোকে নতুন ঘৰৰ বাবে আবেদন কৰিছিলে সেই লিষ্টখন ষ্টেটাছটো আপোনালোকে কেনেকৈ চেক কৰিব। সব ফ্ৰেণ্ডসকল ইয়াত দেখিলৈ পাইছে আপোনালোকে টোটেল গিভেন ৰেজিষ্ট্ৰেশ্যন, এইটো দেখি লৈছে ৰেজিষ্ট্ৰেশ্যন আপোনালোকে 1 হৈ গৈছে। আৰু এইটো হৈছে নাম্বাৰ অফ গিভেন্স ক্লজ, এইটো আপোনালোকে দেখিলৈ পাইছে। আৰু আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে নাম্বাৰ অফ গ্ৰিভেন্স পেণ্ডিং, যদি পেণ্ডিং থাকে ইয়াত আপোনালোকে চাব পাৰিব। ইয়াত দেখিছে মোৰ পেণ্ডিং নাই এটাও, আৰু যদি আপোনালোকৰ পেণ্ডিং থাকে তেনেহ'লে পেণ্ডিং দেখাব। সব ফ্ৰেণ্ডসকল আৰু অলপ স্ক্ৰল ডাউন হৈ আহি ইয়াত দেখিলৈ পাইছে আপোনালোকৰ মোৰ পেণ্ডিং নাই। আৰু ইয়াত দেখিলৈ পাইছে 1, মই যেটো আবেদন কৰিছিলোঁ মই এটা মাত্ৰ ঘৰৰ বাবে আবেদন কৰিছিলোঁ। ইয়াত দেখিলৈ পাইছে এই 1 অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিলৈ পাইছে মই এইটো ইয়াত দেখিলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে দেখিলৈ পাইছে। আৰু দেখিলৈ পাইছে ৰিচিভ ডেট, আপোনালোকে কিমান তাৰিখত সেইটো আপলোড কৰিছিলে সেইটো সকলোকেইটা ডিটেইলছ ইয়াত দেখিব পাৰিব। আৰু ইয়াত দিছে গ্ৰিভেন্স নাম্বাৰটো ইয়াত দেখিলে লৈছে আৰু ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। সব ফ্ৰেণ্ডসকল আৰু আপোনালোকে এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এই দিছে মোৰ ডিটেইলছ যদি আপোনালোকে বিচাৰিছে তেনেহ'লে ইয়াত দেখিলৈ আহিছে প্ৰেপ PREV, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে ক্লিক কৰি দিব, সব ফ্ৰেণ্ডসকল ইয়াত দেখিলৈ আহিছে মোৰ MORE, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ পেজটো খোল খাই যাব। সব ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত দেখিলৈ পাইছে আপোনালোকৰ নাম সকলোকেইটা আপোনালোকে কিমান তাৰিখত এপ্লাই কৰিছিলে সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে দেখিলৈ পাইছে এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি আপোনালোকে প্ৰিণ্ট আউট কৰিব বিচাৰিছে ইয়াত লৈছে প্ৰিণ্ট, এই অপশ্যনত ক্লিক কৰি আপোনালোকে এই প্ৰিণ্ট আউট কৰিব পাৰিব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে নতুন ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব ইয়াত দেখিলৈ পাইছে আপোনালোকে লেটছ পাব্লিছ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনত ক্লিক কৰা দিবৰ পিছত তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল ইয়াত কি কৈছে আপোনালোকে আই এগ্ৰি ডেট মাই
grievance does not file any of the about list সব ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত টিক মাৰ্ক লগাই এই সাবমিট অপশ্যনত ক্লিক কৰি দিব সব ফ্ৰেণ্ডসকল যেহেতু এতিয়ালৈকে আপোনালোকৰ PM আৱাজ গ্ৰামীণ এতিয়ালৈকে চলা নাই যেতিয়া চাৰিব আপোনালোকে এনেকৈ আপোনালোকৰ সেই নতুন ঘৰৰ বাবে আবেদন কৰিব পাৰিব সব ফ্ৰেণ্ডসকল ভিডিঅ' চাই যদি অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায় থেংক ইউ